আমাৰ অসমত ইমান মন্দিৰ কমিটি আছে অসমত ইমান বিহু কমিটি আছে অকল উৎসৱ পালন কৰিলে নহয় যদি মানুহৰ উৎসৱ আমি নকৰো গুণৰ উৎসৱ নকৰো সেইবাবে মই লাহে লাহে বিহু কমিটি বিলাকক মই এটা কন্ডিশন কৰিব গৈ আছো যে 1.5 লাখ টকাটো আপোনালোকে পাব কিন্তু মেট্ৰিকৰ ষ্টুডেন্টছৰ কাৰণে আপোনালোকে 3 মাহ ক্লাছো কৰোৱাব লাগিব নহলে আপোনালোকে চৰকাৰৰ অনুমোদন নাপায় কাৰণ গান বজনা কৰিলেতো অসমখন অকল ঠিক নব লাগিব সাংস্কৃতিক লাগিব আমি বিহু কৰিছো জুমুৰু কৰিছো কিন্তু সেইখন দেখতহে সংস্কৃতি গঢ় লৈ উঠে কিৰা গঢ় লৈ উঠে যত বিদ্যায়তনিক পৰিবেশ থাকে বিদ্যাৰ পৰিবেশ নাথাকিলে সংস্কৃতিও নিৰ্মাণ হ'ব নোৱাৰে সেইবাবে মই লাহে লাহে চেষ্টা কৰিছো যে আমাৰ পূজা কমিটি বিহু কমিটি বিলাকে যাতে মেট্ৰিকৰ ষ্টুডেন্টৰ কাৰণে স্পেশাল ক্লাছ কৰোৱাই আৰু শিক্ষকৰ দৰমহাটো আমি দি দিম কোনো অসুবিধা নাই খালি ব্যৱস্থাখিনি বিহু কমিটি আৰু পূজা কমিটি সকলে কৰিব লাগে আৰু সেই লাইনত মই 2 এদিনতে এটা চৰকাৰৰ আঁচনি পাব যে আমি ধৰক আমাৰ আজাৰাতে বিহু হয় পূজাও হয় যদি চৰকাৰে আপোনালোকক মাহত 10,000 টকা দি থাকে মেট্ৰিকৰ ষ্টুডেন্টখিনি গধূলি পঢ়ুৱাটোতো কোনো আপত্তি নাই দুজন ইয়াৰ ঘৰত চাকৰি নোপোৱাকৈ বৰ্তমান ইন্টাৰভিউ দি কষ্ট কৰি আছে বা বিএডও পঢ়ি আছে ক্লাছটো কৰিলে তেওঁলোকৰ ট্ৰেইনিংও হৈ যাব বিএডৰ গতিকে এই ধৰণৰ নতুন নতুন সামাজিক চিন্তা আমাৰ অসমত হ'ব লাগে নহলে আমাৰ অসমখনত আমি গতানুগতিকতাৰ মাজত চলি আছিলো ভগৱানৰ আশীৰ্বাদত এতিয়া আমাৰ ৰাজ্যখন খুব ভাল ৰাস্তাত আগবাঢ়িছে এনেকে যদি আমি 10 বছৰ যাব পাৰো অসম বহুত ওপৰত যাব কিন্তু তাৰ কাৰণে মানুহ সামাজিকভাৱে চৰকাৰে অকলে কৰিব নোৱাৰে ৰাইজে তাত সহায় কৰিলে ৰাইজ আৰু চৰকাৰে মিলি আমি অসমখনক ধুনীয়াও কৰিব পাৰো আৰু সৰ্বাংগ সুন্দৰো কৰিব পাৰো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ